নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ৰাজগুহ্য যোগ নামৰ নৱম অধ্যায়ৰ সপ্তম সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: সৰ্বভূতানি কৌন্তেয়া প্ৰকৃতিম য়ান্তি মামিকাম কল্পাক্ষয়ে পুনস্তানি কল্পাদো বিসৃজাম্যহম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে কৌন্তেয় অথবা কুন্তীপুত্ৰ অৰ্জুন, এটা কল্পৰ শেষত পৰিদৃশ্যমান পাৰ্থিৱ সৃষ্ট বস্তুবিলাক মোৰ প্ৰকৃতিৰ মাজত সোমাই পৰে আৰু এটা কল্পৰ আৰম্ভণিতে মোৰ নিজৰ শক্তিৰেই মই সেইবিলাকৰ আকৌ সৃষ্টি কৰোঁ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পাৰ্থিৱ সৃষ্ট জগতখনৰ সৃষ্টি ভৰণ পোষণ সংহাৰৰ পৃষ্ঠপোষকতা পৰমেশ্বৰৰ ইচ্ছাতে হয় আৰু এই কল্পৰ শেষত মানে ব্ৰহ্মাৰ মৃত্যুৰ সময়ত ব্ৰহ্মাৰ 100 বছৰ জীয়াই থকাৰ সময়ছোৱালৈকে এই পৃথিৱীৰ যি লেখীয়া সময়, এই গ্ৰহসমূহৰ যি স্থিতি, সেই স্থিতি 70 লক্ষাধিক বৰ্ষতকৈও ওপৰত, সহস্ৰ বৰ্ষতকৈ ওপৰত এই কাৰ্য চলি থাকে আৰু তেওঁ ৰাতি এটাও সিমানেই দীঘল, অৰ্থাৎ ব্ৰহ্মাৰ বা পৰমেশ্বৰৰ যি কাৰ্য, সেই কাৰ্য সিমানে দীঘল বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু তেওঁৰ এটা মাহত এনেকুৱা 30টা দিন আৰু 30টা ৰাতি থাকে। তেওঁৰ এবছৰ এনেকুৱা 12টা 12 মাহ থাকে আৰু সেই 12 মাহৰ ভিতৰত তেনেকুৱা 100টা বছৰ পাছতো যেতিয়া ব্ৰহ্মাৰ মৃত্যু ঘটে তেতিয়া প্ৰলয় বা ধ্বংস হয়। আৰু ইয়াৰ অৰ্থই হ'ল পৰমেশ্বৰৰ যি শক্তি প্ৰকাশ লাভ কৰিছিল সেই শক্তিৰ আকৌ সংকুচিত হৈ তাৰ গাতেই সোমাই পৰে, অৰ্থাৎ পৰমেশ্বৰৰ গাতেই সোমাই পৰে। আৰু আগৰ অধ্যায়ত কৈ অহা হৈছে যি কল্প মানে কি, ব্ৰহ্মাৰ এটা দিন, আৰু এই কল্প বুলি কোৱাৰ লগে লগে আমাৰ সহস্ৰাধিক বৰ্ষৰ পৰিমাণত বুলি উপস্থাপন কৰিছে আৰু এই প্ৰসংগে মনুস্মৃতি সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰা অনুসৰি বহু সাম্যম, অৰ্থাৎ মই যদিও এজন তথাপিও মই বহুতৰ মাজতে সোমাই পৰোঁ বুলি ইয়াতে কৈছে। আৰু এই কথাষাৰ বেদৰ যি ছান্দোগ্য উপনিষদ, অৰ্থাৎ সামবেদীয় বিশিষ্ট উপনিষদৰ 6ষ্ঠ অধ্যায়ৰ 2য় সংখ্যাৰ 3য় মন্ত্ৰত উপস্থাপন কৰিছে। আৰু তেওঁৰ পাৰ্থিৱ শক্তিৰ মাজত নিজে বিস্তৃতি লাভ কৰে আৰু তাৰ ফলত আকৌ এবাৰ পৰিদৃশ্যমান বিশ্ব ব্ৰহ্মাণ্ডখনলৈ প্ৰকাশমান হয় বুলি কোৱা প্ৰসংগত ভাষ্যকাৰে এইখিনি কথা উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।